সাম্প্ৰতিক সময়ত অসমৰ সকলো প্ৰান্ততে মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত 17 জানুৱাৰীৰ দিনটোত শিল্পী দিৱস উদযাপন কৰা হয়। যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰপেটা শাখা সাহিত্য সভাৰ লগতে যোৰহাট একাডেমীৰ সহযোগত আজি যোৰহাট জিলা সাহিত্য সভাই জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৭৫ সংখ্যক মৃত্যুবাৰ্ষিকী যোৰহাট একাডেমী প্ৰেক্ষাগৃহত পালন কৰিছে। আজিৰ এই অনুষ্ঠানটোত যোৰহাট একাডেমীৰ সহায় সহযোগৰ লগতে যোৰহাট একাডেমীৰ যিসকল শিক্ষাৰ্থী আছে বা ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰে বৌদ্ধিক জ্ঞান বিকাশৰ বাবে বা তেখেতসকলে জ্যোতি সংগীত বা জ্যোতিক চৰ্চা কৰিবৰ কাৰণে এই অনুষ্ঠানটো আচলতে আমি যোৰহাট একাডেমীত বৰপেটা শাখা সাহিত্যৰ লগত আমি অনুষ্ঠিত কৰিছোঁ। লগতে আমি আজি আচলতে খুব বেছিকৈ বক্তৃতাৰ অনুষ্ঠান নকৰি আমি যিসকল শিক্ষাৰ্থীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে সেইসকলৰ কবিতা গীত আদিকে আৰম্ভ কৰি জ্যোতি বিষয়ক বক্তৃতাৰ লগতে আমি জ্যোতিক আজি স্মৰণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালা যি অসমীয়া জাতিৰ যি লাইঘুটা আছিলে, অসমীয়া জাতিৰ সংস্কৃতিৰ যি ভঁৰালৰ যি চহকী ভঁৰালৰ যি প্ৰথম প্ৰতিষ্ঠাতা আছিলে সেই জ্যোতিপ্ৰসাদক আজি আমি সশ্ৰদ্ধ প্ৰণাম জনোৱাৰ লগতে যোৰহাট জিলা সাহিত্য সভাই এই দুইটা অনুষ্ঠানৰ সহযোগত সশ্ৰদ্ধ স্মৰণ কৰিছোঁ আৰু জ্যোতি বিষ্ণুৰ গীতৰ কবিতাৰ আজি চৰ্চাই ইয়াত অনুষ্ঠিত কৰা হৈছে। নিশ্চয় কৰে। এই সময়তে জ্যোতিপ্ৰসাদে কৈ থৈ গৈছিলে, আজি স্বাধীনোত্তৰ যুগতে কৈছিলে শিল্পী মই অতীতৰ বৰ্তমানৰ ভৱিষ্যতৰ, সেই কথা এতিয়াও প্ৰাসংগিক হৈ আছে। আচলতে আমাৰ আটাইতকৈ দুৰ্ভাগ্যজনক, জাতিৰ বাবে দুৰ্ভাগ্যজনক, আমি খুব কম বয়সতে দুজন অতি মহান আৰু অসমীয়া জাতিৰ যি মানে প্ৰতিষ্ঠাপক সংস্কৃতিৰ ভঁৰালৰ প্ৰতিষ্ঠাপক দুজনকৈ আমি হেৰুৱাইছোঁ। 48 বছৰ বয়সতে আমি জ্যোতিপ্ৰসাদ আগৰৱালাক হেৰুৱালোঁ আৰু সৌসিদিনা 52 বছৰ বয়সতে আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ। এইটো অতি দুৰ্ভাগ্যজনক, অসমীয়া জাতিৰ কাৰণে ক্ষতি আৰু এই ক্ষতি কেতিয়াও পূৰণ নহয়। আৰু আজিও আপুনি নিশ্চয় দেখিছে যে আজিও জ্যোতিৰ যি চৰ্চা, জ্যোতি সংগীতৰ বিষ্ণু সংগীতৰ যি চৰ্চা বা পাৰ্বতী প্ৰসাদ সংগীতৰ যি চৰ্চা, সেই চৰ্চা অব্যাহত আছে। নৱপ্ৰজন্মই সেয়া চৰ্চা কৰিছে আৰু বিভিন্ন অনুষ্ঠানবিলাকত নিশ্চয় আপুনি দেখিছে যে জ্যোতিৰ গীত, জ্যোতি বিষ্ণুৰ গীত সকলোৱে শিকিছে, গাইছে আৰু পৰিৱেশন কৰিছে আৰু তেওঁলোকে খুব আন্তৰিকতাৰে এই চৰ্চা কিন্তু অব্যাহত ৰাখিছে। ই জাতিৰ কাৰণে শুভ লক্ষণ বুলি আমি ভাবোঁ। হয়। শিক্ষা আৰু সাংস্কৃতিক নগৰী যোৰহাটতো বিগত বৰ্ষসমূহৰ দৰে শিল্পী দিৱস উদযাপন কৰা হৈছে। যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰপেটা শাখা সাহিত্য সভা আৰু যোৰহাট একাডেমীৰ সহযোগত 17 জানুৱাৰীৰ দিনা দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়। যোৱা 2-3 বছৰ আমাৰ বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পৰা এই 17 জানুৱাৰী তাৰিখটো আমি শিল্পী দিৱস হিচাপে পাতি আহিছিলোঁ যদিও এইবাৰ যোৰহাট জিলা সাহিত্য সভা আৰু বৰপেটা শাখাৰ সহযোগত আমি ইয়াত অনুষ্ঠিত কৰি শিল্পী দিৱসটি অনুষ্ঠিত কৰি সঁচাকৈ আনন্দিত হৈছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল প্ৰায় সকলোৱে উপস্থিত আছে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ বেছি উপকৃত হৈছে। আমাৰ 2-3জন আমাৰ বিশেষ বক্তা আহি ইয়াত তেখেতলোকৰ বক্তব্য ৰাখিছে আৰু মই ভাবোঁ এইটো অকল এই 17 জানুৱাৰীটোতে সীমাবদ্ধ নাৰাখি আমাৰ নতুন প্ৰজন্মৰ বা গোটেই অসমীয়া জাতিৰ প্ৰতিজন ব্যক্তিৰ শিৰাই শিৰাই জ্যোতিপ্ৰসাদৰ গীত, বিষ্ণু ৰাভাৰ গীত, ভূপেন হাজৰিকাৰ গীত, জুবিন গাৰ্গৰ গীত বৈ থাকিব লাগিব আৰু যেতিয়ালৈকে এই ব্ৰহ্মপুত্ৰ বৈ থাকিব তেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব বুলি মই ক'ব পাৰোঁ। সভাৰ আৰম্ভণিতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পাদন কৰা হয়। স্মৃতি তৰ্পণ কৰে যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মাধৱ মহন্ত আৰু বৰপেটা শাখা সাহিত্যৰ সভাপতি ভানু বৰা হাজৰিকাই। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত জ্ঞানগৰ্ভ ভাষণ প্ৰদান কৰে যোৰহাট একাডেমীৰ শিক্ষয়িত্ৰী বন্তি শিখা পাঠকে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।